guys, welcome to my YouTube channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজি বনাব ওলাইছো গাহৰি আৰু মানুহজনৰ ছুটি আছে আজি হেতু কাৰণে অকমান গাহৰি আনিলে আৰু সকলোৰে একদম বেমাৰ জ্বৰ সৰ্দি কাহ নকব মানুহজনৰো ইফালে জ্বৰ সৰ্দি কাহ মোৰো আৰু লৰাটোৰো সেইকাৰণে মানুহজনে ক'লে অকমান গাহৰি আনো সর্দি হচ্ছে দুখ আছে বলে সেইকাৰণে অকমান গাহৰি আনিলে এতিয়া ধুনীয়াকৈ গাহৰিখিনি বনাই দিওঁ তেনেহ'লে আহকচোন বেছি দেৰি নকৰোঁ ভিডিঅ'টোলৈ একবাৰ এইফালে এয়া কেৰাহী গৰম হৈ গ'ল আৰু ইয়াতে মই এয়া বইল কৰি ৰখা গাহৰিখিনি ইয়াতে হালধি দিছোঁ অকণমান বইল কৰোঁতে এইখিনি মই ইয়াতে ঢালি দিছোঁ গাহৰি বেছি অনা নাই কাৰণ মই যিহেতুকে নাখাওঁ সেইটো কাৰণে গাহৰি কমকৈ আনিছে মানুহজন আৰু ল'ৰাটোৰ কাৰণে আনিছে আৰু এইখিনি এতিয়া ধুনীয়াকৈ তেল ওলাবলৈ দিম মই এইফালে এয়া গাহৰিখিনি এতিয়া ধুনীয়াকৈ তেলটো ওলাব দিছোঁ দেখিছেনে এতিয়া কি ধুনীয়াকৈ তেলটো ওলাই গৈছে এই তেলতে মই গাহৰি বনাওঁ মই গাহৰি বনালে তেল নিদিওঁৱে কিন্তু এনেকৈ বনাওঁ গোটেইখিনি বস্তু এইফালে ইয়াতে মই গাহৰিখিনিৰ ওপৰতে ইয়াতে মই পিঁয়াজটো আৰু কেঁচা জলকীয়া এয়া বটিও দিছোঁ আৰু কাটিও দিছোঁ এইখিনি ধুনীয়াকৈ ইয়াতে ভাজি ল'ম একেলগে আদা নহৰুটো অকণমান পিছত দিম পিঁয়াজটো মজাৰ পিছত দি দিম পিঁয়াজটো যেতিয়া গল্ডেন কালাৰ হ'ব তেতিয়া মই ইয়াতে আদা নহৰুটো দি দিম এতিয়া এইখিনি গল্ডেন কালাৰ হ'ল আৰু ইয়াতে মই আলুখিনি দি দিছোঁ ইয়াতে মই মিঠাতেল ইউজ কৰা নাই এই গাহৰিখিনিত দেই মই গাহৰিত তেলতে বনাইছোঁ গাহৰিটো আৰু ইয়াতে মই আদা নহৰুটো দি দিলোঁ এইখিনি অকণমান ভাজি ল'ম কাৰণ আদা নহৰু কেঁচা গোন্ধটো নাইকিয়া হ'ব লাগিবতো সেইটো কাৰণে এইখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু কোনে কোনে গাহৰি খাই ভাল পায় মোক কমেণ্ট কৰি জনাব দেই ইয়াতে এইফালে এতিয়া মই ইয়াত নিমখ দি দিম আপোনালোকে কিমান খাই নিমখ সেই পৰিমাণে দিব দেই আৰু একেলগে ইয়াতে হালধিটো দি দিম হালধিও দি দিলোঁ ইয়াতে আৰু এইখিনি ধুনীয়াকৈ লৰাই দিম আৰু এইফালে এয়া দিলোঁ ধনিয়া গুড়ি আৰু এইফালে অলপ জিৰা দিম জিৰাটো অকণমান বেছিকৈ দিওঁ মই মাংসত জিৰাটো অলপ লাগে তাৰপিছত আৰু অকণমান ৰেড চিলি দি দিছোঁ আৰু এইফালে আছে চিকেন মছলা অকণমান দি দিছোঁ আৰু এইফালে আছে মিট মছলা এইখিনিয়ে দিলোঁ আৰু বেলেগ দিব লগা মোৰ মছলা নাই এইখিনিয়ে দিম আৰু অকণমান জালুকৰ গুড়ি দিওঁ কাৰণ কিয় জালুকৰ গুড়িটো কিয় দিম মানে চৰ্দি হৈছে যে সেইটো কাৰণে অকণমান জালুকৰ গুড়িটো দি দিম আৰু গাহৰিত যিমানেই জ্বলা নিদিয়া কিয় কেতিয়াও জ্বলা নহয় সেইটো সঁচা কথা নহ'লে এয়া জালুকৰ গুড়ি দি দিলোঁ মছলা দিয়াৰ পিছত অকণমান ভালদৰে ভাজি লৈছোঁ দেই কাৰণ নাভাজিলে মছলাটো মাংসৰ লগত মিক্স হৈ নাযায় যে সেইটো কাৰণে অকণমান ভাজিবই লাগিব বেছি টাইম ভাজিব নালাগে গাহৰি মাংসটো কাৰণ কিয় গাহৰি মাংসটো বহুত বেছি ভাজিলে টান হৈ যায় সেইটো কাৰণেও ভাল নালাগে এতিয়া মই ইয়াতে গৰম পানী দি দিম এয়া মোৰ গাহৰিখিনি হৈ গ'ল আৰু ইয়াতে মই এতিয়া ধনিয়াটো দি দিম ধনিয়াখিনি ইয়াতে ধনিয়াটো দি দিলোঁ আৰু এইখিনি অকণমান লৰাই দিম দেখিছে মোৰ গাহৰি ৰেডি হৈ গ'ল আজি দুপৰীয়াৰ সাজৰ কাৰণে আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ এয়া দেখিছে মোৰ গাহৰি ৰেডি এইফালে দুপৰীয়াৰ ভাত সাজ ৰেডি হৈ গ'ল এয়া দেখিছে গাহৰি ভাত আজি এনেকৈ খাম তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই